Pakas, koni juga deh lu juga. Apa koni? Ki, mur koni aku, tu koni nanya kini mana? Ki, tu koni tahu dia. Oh, mur koni tu aku. Ah, jutawan. No. Itu mau tu lain lah yo. Ah, jutawan. Ini buas aku. Jutawan. Kita kali. Itu ada bos jam dia. দেখিলে না বাৰু এহেঁতৰ কাণ্ড এটি ৰাতিপুৱাই কণী যুঁজ কৰিলে আৰু আমিও এতিয়া কণী যুঁজ কৰিম আৰু প্ৰথমতে এতিয়া আমি গৰু বিহু বুলি নামঘৰত এভাগি সেৱা কাঢ়োঁগৈ অলপ নামঘৰলৈ গৈ ল'ম তাৰপাছত আপোনালোকে আমাৰ ভিডিঅ'টো সুন্দৰকৈ চাব উপভোগ কৰিব আৰু আপোনালোক সকলোৱে কেনেদৰে আজি গৰু বিহু পালন কৰিছে গৰু বিহু উদযাপন কৰিছে কেনেদৰে গৰু বিহু পৰম্পৰাসমূহ আগবঢ়াই নিছে আপোনালোকে পাৰিলে আমাক কমেণ্টত জনাব আৰু আপোনালোক সকলোলৈকে আমাৰ অন্তৰৰ পৰা গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিম বন্ধুসকল নামঘৰৰ পৰা আহিলোঁ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ দিনাখনি গৰু বিহুৰ দিনাখনি নামঘৰলৈ আহি নামঘৰত এভাগি সেৱা কাঢ়ি মনটো পবিত্ৰ যেন অনুভৱ হয় আৰু এই বছৰৰ প্ৰথম দিনটোতেই যদি ভগৱন্তৰ ওচৰত সেৱা কাঢ়িবলৈ পাওঁ কি লাগে আৰু এতিয়া নামঘৰৰ পৰা আহিলোঁ এতিয়া বাকী কামবোৰ আমি সুন্দৰকৈ কৰিব পাৰোঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে বহুত ভাল পাব নিশ্চয় গাঁৱত থাকি যদি সকলো গাঁৱৰ ৰাইজে মিলি গাঁৱৰ ৰাজহুৱা পুখুৰীটোত গৰু গা নোধোৱা তেন্তে কেনেকৈ হ'ব বেলেগত পানী থাকক বা নাথাকক গৰু বিহুৰ দিনা গৰু গা ধুৱাবৰ কাৰণে আমাৰ এই গাঁৱৰ ৰাজহুৱা পুখুৰীটোত পানী থাকিবই থাকিব আৰু এনেদৰে গাঁৱৰ সকলো ৰাইজে গৰু ধোৱাৰ আমেজেই সুকীয়া আৰু অতীজৰে পৰা এই ৰাজহুৱা পুখুৰীটোত আমাৰ গাঁৱৰ ডেকাসকলে মাছ ধৰাৰ পৰম্পৰাটো আছেই শেষে কণী নে কিনো উলিয়াই আন আকৌ কণী জান কিমান পালি পলিথিন ওলাই দেখোন বিহুৰ পৰম্পৰা কণী যুঁজৰ প্ৰথমীয়াৰ পৰা কাম কৰি আছিলোঁ ঘৰত গাহৰি কাটিছিলে সেইকাৰণে পৰা নাই এইজন আমাৰ দাইটি ৰাজা গগৈ আৰু এইজন আমাৰ ককাইদেউ আমি সকলোৱে এতিয়া যুঁজাবলৈ লৈছোঁ এপ্লেট লৈ লৈছোঁ আমি মই তাকে যুঁজাওঁ বুলি ভাবিছোঁ কি হয় হ'ব দে ধৰ মাৰ চাই থাকিব নাই মোক 20টামান গ'লেই এটা জিকিছোঁ 20টামান কৰিব নাই মাৰি দা চাই মেলি থাকিব নাই সেইবোৰ ৰেণ্ডমলি ল'ব লাগে সেইবোৰ এই কৰি বিয়াখন মাৰকে লাগিব বিয়াখন দিব লাগে ন এই গোটেই পৌৱাবোৰ বেছি আছে নি পৌৱা চোৱাৰ কথা নাই নহয় মই পলিথিনত ডাঙৰ পাৰ আনভাগ নহয় বিটু আছে নহয় অ'কে আমি আমলৈ টোপ পাই গ'লোঁ আৰু আপোনালোকে গৰু বিহুৰ দিনাখনি আমলৈ টোপ ভাঙিছে নাই ভঙা ক'ব আৰু আমলৈ টোপ যদি আজি খোৱা হয় তেন্তে ইয়াৰ বহুত ঔষধি গুণ আছে আৰু এই আমলৈ টোপটো আজি বহাগৰ বিহু উৰুকাৰ দিনা মানে উৰুকা নহয় গৰু বিহুৰ দিনা খাবই লাগে তাৰপাছত আজি গৰু বিহুৰ মোৰ শেষ কাৰ্যসূচী মাহ হালধি ঘঁহা অ'কে সকলোলৈকে গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আপোনালোকে মাহ হালধি ঘঁহিছেনে ক'ব আৰু আপোনালোকে কেনেদৰে আজি গৰু বিহু পালন কৰিছে উদযাপন কৰিছে আপোনালোকে কমেণ্টত আমাক মন্তব্য আগবঢ়াব বুলি আশা ৰাখিলোঁ সকলোকে পুনৰবাৰ গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ প্ৰথম দিনটোৰ আজি প্ৰথম কাৰ্যসূচী সমাপ্ত কৰিছোঁ গৰু বিহুৰ দিনাৰ আৰু এতিয়া দিনৰ কাৰ্যসূচী সমাপ্ত হ'ল ৰাতিলৈ 100 শাকেৰে আঞ্জা ৰন্ধা হ'ব আৰু সেই সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰবাৰ আপোনালোক সকলোলৈকে গৰু বিহুৰ আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ ধন্যবাদ